কিবা এটা খাব মন গৈ আছিলে তো তাইক ক'লো তাই এতিয়া কি আৰম্ভ কৰিছে জানো এইটো কি হয় সুজি 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 কি হালৱা নেকি নে কি হয় সুজিৰে আঙুলি পিঠা নাজানো আৰু আজি প্ৰথমবাৰ খাম দেই এই সুজিটো কেনেকৈ এইটো পানী দি মানে হেৰি কৰি ল'লা এইটো অকণমান ঘি দি ভাজি কৰিছোঁ তাৰপিছত পানী দিছোঁ তাৰপৰা এইটো এনেকৈ বনাই লৈছা এইটো আঙুলিৰ নিচিনা বনাই লওঁ মাই গড আজি নতুন বস্তু এটা খাম কিবা হয় লেটছ সি এনেকৈ সৰু সৰুকৈ আমাৰ আঙুলি পিঠা ৰেডি হৈছে এইটো গাখীৰৰ লগত দিছোঁ গাখীৰৰ লগত এইটো মানে ওহো আজি আই অকলক ক'ৰ পৰা শিকিলা চাওঁ ক'ৰ পৰা শিকিলা ফেচবুকত ওলাইছিলে আজি খাম দেই এইটো ৰাইচ প্ৰথমবাৰ আজি জীৱনত এক্সপেৰিয়েন্স কৰিম অকণমান দিলে ভাল লাগিলেহেঁতেন ড্ৰাই ফ্ৰুটছ নাজানো আৰু দেই নাজানো প্ৰভু ভাল লাগিব কিন্তু মানে লাগিছে ভাল লাগিব যেন অনুভৱ হৈছে মোৰ অন্তৰৰ পৰা লেটছ সি কি হয় পিঠাগুড়িটো বনালে বেছি ভাল লাগে বোলে পিঠাগুড়ি দি আগতে সৰুতে এনেকুৱা পিঠাগুড়িত মানে এনেকুৱা পিঠা খাইছিলোঁ বইল কৰি মায়ে বনাই দিছিলে মজা ফাইনেলি আমাৰ আঙুলি পিঠা চুজি পিঠা আহি গ'ল মই টেষ্ট কৰি চাম দেখিবলৈতো লাগিছে কিবা এটা ভাল মানে ৰসমালাই নিচিনা লাগিছে ন কিন্তু কিবা এটাতো ভাল লাগিছে লেটছ ট্ৰাই কৰি চাওঁ মই বেছি থাকাটো লৈছোঁ দেই মজা লাগিছে বঢ়িয়া দেখোন ৱাও গৰম গৰমে খোৱা তুমি অহা সঁচাকৈ ভাল লাগিছে মানে হোটেলৰ নিচিনা লাগিছে এইটো যদি ফ্ৰিজত দিখিনি খোৱা ন একদম হোটেলৰ হেৰি নিচিনা হ'ব ৰেষ্টুৰেণ্ট নিচিনা হ'ব মানে বজাৰত পোৱা নিচিনা হ'ব কিয় ভাল লাগিছে বে চা আমি অকণমান ওলাই আহিছিলোঁ মানে জেগাই পোৱা নাই আজি অলপ ভিৰ মাজুলীত মানে ৰাসৰ ছিজনত অকণমান জেগা পাবলৈ টান এনে নৰ্মেলি মই এই নদীত থাকোঁ নদীত অকণমান বহিবলৈ ভাল কিন্তু আজি মানে জেগা পোৱা নাই আৰু বৰ বিজি হৈ আছে বহুত মানুহ গুড ইভিনিং অকণমান ৱাক কৰিলোঁ আজি দিনটো বৰ বিশেষ একো নহ'ল বাট ইভিনিং যাম ইভিনিং মানে 8-9মান বজাত যাম ওচৰতে মিচিং ৰাস চাব যাম আজি ফাৰ্ষ্ট টাইম মিচিং ৰাস চাম আৰু মাজুলীত এতিয়া ৰাসৰ বতৰ একদম মানে চাৰিওফালে ৰাস চলি আছে ভাল লাগি আছে একদম বিহু নিচিনা লাগিছে আৰু মাজুলী বুলি ক'লে আৰু ৰাসটো আৰু থাকিবই আৰু মাজুলীৰ আৱেগ মাজুলীৰ ইমোশ্যন মানে আমাৰ মাজুলীৰ কালচাৰ তো সেয়াই আছিলে আজিৰ ব্লগটো বৰ বিশেষ একো নাই মই মোৰ লগৰ এটা আহিছে মাংস চলিছে মেলা চলিছে